নমস্কাৰ আছামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আছাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত? আনচাৰ, ভিক্টোৰিয়া মেম'ৰিয়েল অপশ্যন এ কলকাতাত অৱস্থিত। কুৱেশ্যন 2, নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত? আনচাৰ, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম অপশ্যন ডি আহমেদাবাদত অৱস্থিত। কুৱেশ্যন 3, MPLAD আঁচনিত LADৰ সম্পূৰ্ণ ৰূপটো হৈছে? আনচাৰ, অপশ্যন বি লোকেল এৰিয়া ডেভেলপমেণ্ট। কুৱেশ্যন 4, কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? আনচাৰ, অপশ্যন এ ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় আৰু 3 ছেপ্টেম্বৰ দিনা এই অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। কুৱেশ্যন 5, প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শীৰ্ষক পদাৰ্থবিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল? আনচাৰ, অপশ্যন চি ছাৰ আইজাক নিউটন। কুৱেশ্যন 6, জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম কি? আনচাৰ, জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম হৈছে অপশ্যন বি হাৰাৰে। কুৱেশ্যন 7, কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? আনচাৰ, অপশ্যন চি যোগীঘোপা আৰু পঞ্চৰত্নৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত। কুৱেশ্যন 8, লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল? আনচাৰ, অপশ্যন এ বাঁহী নামৰ আলোচনীখনত প্ৰকাশিত হৈছিল। কুৱেশ্যন 9, বেংকক কোনখন দেশৰ ৰাজধানী চহৰ? আনচাৰ, বেংকক অপশ্যন ডি থাইলেণ্ডৰ ৰাজধানী চহৰ। কুৱেশ্যন 10, গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল? আনচাৰ, গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী হৈছিল অপশ্যন চি বিষ্ণুৰাম মেধি। কুৱেশ্যন 11, নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী? আনচাৰ, অপশ্যন এ গুৰুগ্ৰাম। কুৱেশ্যন 12, অসমৰ প্ৰথমটো আধুনিক ৰংমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত? আনচাৰ, অপশ্যন চি তেজপুৰত অৱস্থিত। কুৱেশ্যন 13, নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত? আনচাৰ, অপশ্যন বি বলিভিয়া। কুৱেশ্যন 14, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? আনচাৰ, অপশ্যন বি ভাৰত ত্যাগ আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল। কুৱেশ্যন 15, প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল? আনচাৰ, প্ৰথম ভাৰতীয় মহাকাশচাৰী আছিল অপশ্যন চি ৰাকেশ শৰ্মা। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ, ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে অৰ্থশাস্ত্ৰৰ গ্ৰন্থাকাৰ চাণক্য কাৰ ৰাজসভাত এগৰাকী মন্ত্ৰী আছিল? অপশ্যন এ অশোক, অপশ্যন বি সমুদ্ৰগুপ্ত, অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য আৰু অপশ্যন ডি বিন্দুসাৰ। আজিলৈ ইমানে আছিল। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট এটা কৰি নিশ্চয় জনাব। ধন্যবাদ।